আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে কৈছিলে যে চামগুৰি মানুহে গৰু মাংস খাই আমাক ভোট দিছিলে। মই ক'ব বিচাৰি আছোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া এই চামগুৰিবাসীক কিমান অপমান আৰু অসন্মান কৰিলে। যোৱা 24 বছৰৰ পৰা এই মানুহবিলাকে তেখেতক ভোট দি আছে। তেতিয়া তেওঁলোকে গো মাংস খোৱা নাছিলে নেকি? যদি এজন আমাৰ চামগুৰি মানুহৰ মৌলিক অধিকাৰ, তেখেতে কাক ভোট দিব আৰু কাক ভোট নিদিব। গতিকে এইবাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচনটো হৈছিলে আৰু মানুহে গণতান্ত্ৰিকভাৱে ভোট দিব পাৰিছিলে। গতিকে বিজেপি জয়যুক্ত হৈছে। গতিকে এই মানুহবিলাকে যে তেওঁলোকৰ মৌলিক অধিকাৰ লৈ ভোট দিছিলে, এই মৌলিক অধিকাৰক তেওঁ গৌ মাংস লৈ তুলনা কৰাটো কিমান আপোনাৰ যুক্তিসংগ হয় বা কি ধৰণৰ হয়, এইটো তেওঁ এজন ইমান ছিনিয়ৰ এজন লিডাৰ হৈ এই কথাষাৰ কোৱা তেওঁ সঠিক হৈছে নে হৈছে, মোৰ প্ৰথম প্ৰশ্ন হয়। 2 নম্বৰ হ'ল, ইলেকশ্যনত এই নিৰ্বাচনত তেওঁ হাৰি জিকিব পৰা নাই। গতিকে তেওঁৰ এই বস্তুটো তেওঁ স্বাভাৱিকভাৱে ল'ব পৰা নাই যে 24 বছৰ বাদ মই যে নিৰ্বাচনত হাৰিলোঁ। গতিকে তেওঁ মানসিকভাৱে দুৰ্বল আৰু আপোনাৰ অসুস্থ হৈ আছে। গতিকে মই তেওঁ অনুৰোধ কৰিম যে আমাৰ মুছলিম ধৰ্মত এতেকাফ বুলি এটা কথা কয়। এই এতেকাফ হ'ল যে আপুনি মছজিদত গৈ থাকিব, কাৰো লগত সম্পৰ্ক নাৰাখে, টেলিফোনো ব্যৱহাৰ কৰিব নোৱাৰে, ঘৰতো যাব নোৱাৰে, ঘৰৰ পৰা খোৱা বোৱা আহে, তাত থাকে 24 ঘণ্টা। তো মই তেওঁক অনুৰোধ কৰিম যে তেওঁ মেণ্টেল মানসিক শান্তিৰ কাৰণে এতেকাফত যাওক, মছজিদত থাকক আৰু অলপ আল্লাহ বিল্লাহ কৰক। তেতিয়াহ'লে তেওঁৰ মনটো শান্তি হ'ব আৰু এই শান্তি হ'লে তেওঁ আগন্তুক দিনত গৈ এই ধৰণৰ ভাষা ব্যৱহাৰ নকৰিব। আজি সদায় এটা মাইনৰিটি মানুহৰ মাজত এটা প্ৰচাৰ চলায়। মই যোৱা ইলেকশ্যন বিন্না গান্ধীত লোকসভাত দেখা পাইছিলোঁ, য'ত আমাৰ এটা বুথত এটা বা দুটা বা তিনিটা ভোট আহে। মই 3 মাহ কাম কৰিলোঁ। মই মানুহৰ বুটে গৈছিলোঁ, কোনো ডাঙৰ কৰা নাই, আৰু মানুহক বুজাব চেষ্টা কৰিছিলোঁ যে বিজেপি কি হয়। এই বুজোৱাৰ পাছত এটা বুথত 150-200লৈকে ভোট আহিলে 41,000 মানুহ ভোট দিলে। ইয়াৰ পৰা মই গম পালোঁ যে যোৱা বহু বছৰৰ পৰা কংগ্ৰেছে আমাৰ মাইনৰিটি মানুহক এক ধৰণৰ প্ৰচাৰ কৰি লৈছে যে বিজেপি সাম্প্ৰদায়িক দল আৰু হিন্দু দল। তো মই ক'ব বিচাৰোঁ, তেওঁলোকক কওঁ যে নেলিত যিমান হত্যাকাণ্ড হৈছিলে, বড়োলেণ্ডত যিমান হত্যাকাণ্ড হৈছিলে, এই কংগ্ৰেছ চৰকাৰৰ সময়ত আমি যোৱা 10-12 বছৰৰ পৰা আমাৰ চৰকাৰ আছে, গোটেই ভাৰতবৰ্ষত এই নেলিৰ 0.1% হত্যাকাণ্ড হৈছে নে হোৱা নাই? এইবিলাক মই মানুহক সোধোঁ। মই উচ্ছেদৰ বিষয়ে ক'ব বিচাৰোঁ যে আমি বোলে বিজেপি বোলে আমাৰ চৰকাৰ আহিল উচ্ছেদ কৰিছে। মই মানুহৰ আগত গৈ কওঁ, নহয়, আমি উচ্ছেদ কৰা নাই, আমি উচ্ছেদ কৰা নাই। এই চৰৰ মানুহবিলাক ঘৰ তেওঁলোকৰ থাকে, গধূলি তেওঁলোকৰ দুখীয়া মানুহক 2-4 টকা দিব পাৰে, ৰাতি ঘৰ খহনীয়া ঘৰবিলাক ভাঙি লৈ গুচি যায় মানুহৰ। যোৱাৰ পাছত কি হয়, এই মানুহবিলাক মা বচাব, বাপ বচাব, নথি পত্ৰ বচাব, গৰু ছাগলী, টকা পইচা একো বচাব নোৱাৰে, কোনোমতে প্ৰাণটো লৈ তেওঁলোকে মাথাউৰিত আহি যায়। এই মানুহবিলাকৰ নথি পত্ৰ লৈ গুচি গ'ল। যিবিলাক মাতৃ পিতৃ আমাৰ কোনো মানুহ দেখা পোৱা নাই, এই মাতৃবিলাক কি কৰে, প্লাষ্টিক মূৰৰ ওপৰত পানী পৰি আছে, মাথাউৰিত আছে। এই মানুহবিলাক কিমান দিন মাথাউৰিত থাকিব? এই মানুহবিলাকৰ নথি পত্ৰ গ'ল। আমি 70 বছৰ কংগ্ৰেছৰ সেৱা কৰিলোঁ, 70 বছৰ আমাৰ তেজ দি সেৱা কৰিলোঁ মাইনৰিটিৰ মানুহে। এই মানুহবিলাকক এখন নথি পত্ৰ দি যোৱা নাই। আজি এই মানুহবিলাক যদি যোৰহাট আৰু বাংলাদেশ যায়, যোৰহাট আৰু ডিব্ৰুগড় গ'লে এই মানুহক বাংলাদেশী বুলি কোৱা হয়। কাৰ সেৱা আমি 70 বছৰ কৰিলোঁ, মোক জবাব দিব লাগে কংগ্ৰেছ। মানুহবিলাক মাথাউৰিত থাকিব পাৰিব নেকি? মোক কওক। মানুহবিলাক কি কৰিলে? ইয়াত থাকিব নোৱাৰিলে। এই মানুহবিলাকক এখন জমিন দিয়া নাই, এখন পাট্টা দিয়া নাই, এই মানুহবিলাক ঘৰ আপোনাৰ জমিনহীন হৈছে, অলপ সিহঁতক এটা স্থাপন দিওঁ, কোনো স্থাপন দিয়া নাই। মানুহবিলাক গ'লে 70 বিঘা 100 বিঘা মাটি পালে, তেওঁলোকে গমেই নাপায় সত্ৰৰ মাটি, পাহাৰৰ মাটি, জংঘলৰ মাটি বুলি গম নাপায়। তাত থাকিলে পালে 70 বিঘা মাটি, খেতি কৰিলে বা ভাল চলিলে, কংগ্ৰেছে ভোট লৈ আছে। এই মানুহবিলাকে
মাটিৰ পাট্টা নাই গতিকে তেওঁলোকৰ মাতৃ পিতৃ কাকো মক্কা মদিনাত হজতো পঠাব পৰা নাই যেহেতু আমাৰ পাট্টা নাই একো কাগজ পত্ৰ নাই মানুহ কি কৰিলে আহিলে আমাৰ চৰকাৰ আহি ক'লে যে আপোনালোকে আমাৰ জমিনটো এৰি দিয়ক যে আমাৰ খেতিৰ হালিটো বেকা হ'লে আপুনি মানি লয় নেকি মই মাইনৰিটি মানুহ সোধোঁ তেওঁলোকে কয় আমি মানি নলওঁ যদি আমি হালি বেকাৰ কাৰণে যেতিয়া আইল এটা বেকা হয় তেতিয়া কি হয় আপোনাৰ কাজিয়া লাগে আমি নমাজত থাকিলে নমাজ এৰি গুচি যাওঁ খোৱা থাকিলে খোৱা এৰি গুচি যাওঁ লাঠি আৰু দা লৈ যে আমাৰ মাটিটো দখল কৰিছে বুলি মাতৃয়ে পিতৃৰ আপোনাৰ ল'ৰাৰ ভৰিত ধৰি পুত্ৰৰ ভৰিত ধৰি ৰাখে বাবা তুমি নাযাবা গ'লে তোমাৰ তেওঁলোকৰ ডাঙৰ পৰিয়াল হয় তোমাক মাৰি পেলাব স্বামীয়ে আপোনাৰ তেওঁৰ পৰিয়ালৰ হাত ভৰিত ধৰি লৈ আপুনি নাযাব আপোনাক মাৰি পেলাব কিমান মাতৃৰ ল'ৰা তাতে মৃত্যু হৈছে ইয়াৰ পাছতো আমি নেৰো চৰকাৰে যদি তেওঁৰ মাটি যদি খুজে কি বেয়া কৰিছে ইয়াৰ পাছত কি হ'ল এই মানুহবিলাক উচ্ছেদ কৰি মাননীয় মুখ্যমন্ত্ৰী এক বিঘা মাটি দিছে এই মানুহবিলাক আৰু কোনো চৰকাৰে উচ্ছেদ কৰিব নোৱাৰে আমি এতিয়া দিলোঁ নে মানুহক উচ্ছেদ কৰিলোঁ কওকচোন মোক বুজাই দিয়ক আজি এই মানুহবিলাকে পাট্টা পাব আধাৰ কাৰ্ড হ'ব মাতৃ পিতৃক মক্কা মদিনাতো পঠাব পাৰিব আৰু ল'ৰা ছোৱালীক বিদেশত পঠাব পাৰিব যিহেতু মাটিৰ এটা নথি পত্ৰ পাব গতিকে আমি দিলোঁ নে আমি উচ্ছেদ কৰিলোঁ কংগ্ৰেছেতো 70 বছৰ আধা বিঘাওতো মাটি দিয়া নাই ইয়াক আমাক আকৌ কোৱা হয় বুলি আমি উচ্ছেদ কৰিছোঁ এই ধৰণৰ প্ৰচাৰ তেওঁলোকে মানুহত চলায় আজি চাওক পাকিস্তান মানে পাক মানে পবিত্ৰ স্থান মানে ঠাই তাত আজি চাওক কি হৈছে মছজিদত বম কোনে পেলাই আছে আমাৰ মুছলিম মানুহে পেলাই আছে মাদ্ৰাছাত AK-47 লৈ কোন মুছলিম মানুহে গৈ কৰিছে হিন্দুস্তানত ভাৰতবৰ্ষত কোনো এজন হিন্দু মানুহে গৈ মছজিদ বা মাদ্ৰাছাত বম পেলাইছে বা AK-47 গুলি কৰি মাৰিছে আজি ভাৰতবৰ্ষত আমি মুছলিম সংখ্যালঘু মানুহ ইমান সুৰক্ষিত যেনেকৈ মাতৃৰ গৰ্ভত এজন ল'ৰা সুৰক্ষিত সেই ধৰণৰ সুৰক্ষিত আজি চাওক আপোনাৰ সিৰিয়াত কোনে মাৰি আছে মুছলমানে মাৰি আছে আজি আফগানিস্তানত মুছলমানক মাৰি আছে প্লেন দি উঠি যাব পৰা নাই এই ধৰণৰটো অৱস্থা আমাৰ ভাৰতবৰ্ষ হোৱা নাই ইয়াৰ পাছতো কিয় তেওঁলোকে কংগ্ৰেছে কয় আমাৰ বিয়াত বোলে সম্প্ৰদায় কাম নহয় আমি সম্প্ৰদায় নাই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস লৈ ভাৰতীয় জনতা পাৰ্টি চলি আছে